মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আমাৰ প্ৰিপজিশ্যনৰ ক্লাছ চলি আছে। এতিয়ালৈকে আমি প্ৰিপজিশ্যনৰ ওপৰত বহুতকেইটা ক্লাছ দিলোঁ। আজি আমি 2013 চনত অল্ড কোৰ্ছৰ পৰা যিকেইটা কুৱেশ্যন আহিছিলে মেট্ৰিক পৰীক্ষাত, আৰু তাৰপিছত 2014 চনত যিকেইটা কুৱেশ্যন আহিছিলে সেই বিষয়ে আলোচনা কৰিম। ষ্টাৰ্ট কৰাৰ আগতে এটি ৰিকুৱেষ্ট তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে তোমালোকে সময়মতে মোৰ ভিডিঅ'কেইটাৰ ন'টিফিকেশ্যনছবোৰ পাই যোৱা। এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। তোমালোকে কলম বহি লৈ ৰেডি হ'বা আৰু ইম্পৰ্টেণ্ট কথাবিলাক নোট কৰিবলৈ চেষ্টা কৰিবা। তোমালোকে স্ক্ৰীণত নিশ্চয় চাব পাৰিছা, ওপৰত লিখা আছে HSLC 2013 অল্ড কোৰ্ছ। তাৰপিছত তলত লিখা আছে নম্বৰ A, দ্য পুলিচ ৰেন ডেছ দ্য থিফ। ব্ৰেকেটত দিয়া আছে এট, ফৰ, আফটাৰ। তিনিটা প্ৰিপজিশ্যন দিয়া আছে। এতিয়া খালী ঠাইত আমাৰ এই তিনিটাৰ ভিতৰত কোনটো প্ৰিপজিশ্যন ইয়াত বহালে শুদ্ধ হ'ব, উপযুক্ত হ'ব, সেইটো বহুৱাব লাগিব। এতিয়া আমাৰ খালী ঠাইৰ আগত দিছে ভাৰ্ব দিছে ৰেন, ছেকেণ্ড ফৰ্ম আছে ইয়াত ৰেন, ৰানৰ ছেকেণ্ড ফৰ্ম ৰেন। তোমালোকে জানা ৰান মিনছ হৈছে দৌৰি যোৱা, তাৰে ছেকেণ্ড ফৰ্ম ৰেন। এতিয়া প্ৰিপজিশ্যন হৈছে তিনিটা, এট, ফৰ, আফটাৰ। এতিয়া ৰানৰ লগত তিনিওটা প্ৰিপজিশ্যন ব্যৱহাৰ হয়, এটো ব্যৱহাৰ হয়, ফৰো ব্যৱহাৰ হয় আৰু আফটাৰো ব্যৱহাৰ হয়। এতিয়া কোনটো কেতিয়া ব্যৱহাৰ হয় সেইটো জনা উচিত। ৰানৰ লগত এট প্ৰিপজিশ্যন ব্যৱহাৰ হ'লে কি অৰ্থ হয়? ৰানৰ লগত এট প্ৰিপজিশ্যন ব্যৱহাৰ হ'লে অৰ্থ হয় এটেক কৰা, আক্ৰমণ কৰা। তোমালোকে মনত ৰাখিবা, ৰান এট মানে হৈছে এটেক কৰা, আক্ৰমণ কৰা। তাৰপিছত প্ৰিপজিশ্যন দিছে ফ'ৰ ব্ৰেকেটত এটৰ পিছত। ৰানৰ লগত ফ'ৰ প্ৰিপজিশ্যন ব্যৱহাৰ হয়, কিন্তু অৰ্থ কি হয় ফ'ৰ ব্যৱহাৰ হ'লে? ৰান ফ'ৰ মিনছ কি? ৰান ফ'ৰ মিনছ হৈছে নিৰ্বাচন খেলা। ৰান ফ'ৰ মিনছ হৈছে নিৰ্বাচন খেলা। নেক্সট প্ৰিপজিশ্যন দিছে আমাক আফটাৰ। ৰানৰ লগত আফটাৰো ব্যৱহাৰ হয়। ৰানৰ লগত আফটাৰ ব্যৱহাৰ হ'লে কি অৰ্থ হয়? ৰান আফটাৰ মিনছ কি? ৰান আফটাৰ মিনছ হৈছে পিছে পিছে দৌৰি যোৱা। এতিয়া ইয়াত ৰানৰ লগত কোনটো প্ৰিপজিশ্যন হ'ব? এট হ'ব নে ফ'ৰ হ'ব নে আফটাৰ হ'ব? এইটো আমাৰ চাব লাগিব। এতিয়া ইয়াত কি কৈছে? দ্য পুলিচ ৰেন ডেছ দ্য থিফ। ছাবজেক্ট আছে আমাৰ দ্য পুলিচ আৰু অবজেক্ট আছে দ্য থিফ। এতিয়া কোনটো প্ৰিপজিশ্যন ৰেনৰ লগত দিলে ইয়াত অৰ্থটো মিলিব সেইটো আমাৰ চাব লাগিব। ইয়াত আমি চাইছোঁ দুটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰি, এটা হৈছে এট আৰু এটা হৈছে আফটাৰ, কিন্তু ফ'ৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব নোৱাৰি। তোমালোকে জানা, অলপ আগতে কৈছোঁ ৰান ফ'ৰ মিনছ হৈছে নিৰ্বাচন খেলা। ইয়াত যদি আমি ব্যৱহাৰ কৰোঁ দ্য পুলিচ ৰেন ফ'ৰ দ্য থিফ, তেতিয়াহ'লে অৰ্থটো নিমিলিব, অৰ্থটো নষ্ট হৈ যাব। পুলিচে চোৰক নিৰ্বাচন খেলিছিল, এনেকুৱা অৰ্থ হ'ব, যিটো নেকি শুদ্ধ নহয়। তাৰপিছত যদি তোমালোকে এট ব্যৱহাৰ কৰা, তেতিয়াহ'লে অৰ্থ হ'ব দ্য পুলিচ ৰেন এট দ্য থিফ, অৰ্থটো মিলিব। ইয়াত এট ব্যৱহাৰ কৰিলেও হ'ব। পুলিচে চোৰৰ ওপৰত আক্ৰমণ কৰিছিল, পুলিচে চোৰৰ ওপৰত আক্ৰমণ কৰিছিল অৰ্থ হ'ব দ্য পুলিচ ৰেন এট দ্য থিফ। ইয়াত এট ব্যৱহাৰ কৰিলেও হয়। তাৰপিছত আমাৰ যদি আফটাৰ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে অৰ্থ হ'ব দ্য পুলিচ ৰেন আফটাৰ দ্য থিফ, পুলিচ চোৰৰ পিছে পিছে দৌৰিছিল। আৰু ইয়াত তোমালোকে আনচাৰত চাইছে আফটাৰ দিছে। আফটাৰ দিয়াৰ কাৰণ হৈছে তোমাৰ মানে এইটো বেছি ব্যৱহাৰ হয়, ৰানৰ লগত আফটাৰটো বেছি ব্যৱহাৰ হয়, আৰু চোৰৰ পিছে পিছে পুলিচৰ দৌৰি যোৱাটো মানে সচৰাচৰ হৈ থাকে ঘটনাটো। সেইকাৰণে ৰানৰ লগত ইয়াত আফটাৰ দিয়া হৈছে, যিহেতু এইটো বেছি ব্যৱহাৰ হয়। আৰু তোমালোকে ইয়াত এটো ব্যৱহাৰ কৰিব পাৰা, দ্য পুলিচ ৰেন এট দ্য থিফ, পুলিচে চোৰৰ ওপৰত আক্ৰমণ কৰিছিল। আৰু এই ঘটনাটো কম হয়, আৰু চোৰৰ পিছে পিছে দৌৰি যোৱাটো বেছি হয়। সেইকাৰণে ৰানৰ লগত আফটাৰ ব্যৱহাৰ কৰাটো বেছি মানে ভাল, বেছি উপযুক্ত ইয়াত। সেইকাৰণে আনচাৰত আফটাৰ দিয়া হৈছে। তোমালোকে নিশ্চয় বুজি পাইছা। নেক্সট নম্বৰ বি, শ্বি ইজ ব্লাইণ্ড ডেছ হাৰ ছানছ ফল্ট। ব্ৰেকেটত তিনিটা প্ৰিপজিশ্যন দিছে, এটা হৈছে এট, এটা হৈছে টু আৰু এটা হৈছে ইন। এতিয়া চাব লাগিব ব্লাইণ্ডৰ লগত কি কি প্ৰিপজিশ্যন হয়, ব্যৱহাৰ হয়, কোনটো নহয়। তিনিটা প্ৰিপজিশ্যন দিছে এট, টু, ইন। এতিয়া ব্লাইণ্ড এট মিনছ কি? ব্লাইণ্ড এট মিনছ হৈছে ৰাতি নেদেখা। ব্লাইণ্ড এট নাইট মিনছ হৈছে ৰাতি নেদেখা। আৰু তাৰপিছত দিছে টু প্ৰিপজিশ্যন। ব্লাইণ্ড টু মানে হৈছে নজনা বা জানিও নজনাৰ ভাৱ দেখুওৱা, ব্লাইণ্ড টু মানে। তাৰপিছত আমাক প্ৰিপজিশ্যন দিছে ইন। ব্লাইণ্ড ইন মিনছ কি? ব্লাইণ্ড ইন মিনছ হৈছে এটা চকুৰে নেদেখা। এতিয়া ইয়াত কোনটো প্ৰিপজিশ্যন হ'ব ব্লাইণ্ডৰ লগত? এট হ'ব নে টু হ'ব নে ইন হ'ব? এতিয়া আমি যদি ইয়াত এট ব্যৱহাৰ কৰোঁ, শ্বি ইজ ব্লাইণ্ড এট হাৰ ছানছ
ফল্ট তেতিয়াহ'লে অৰ্থটো নিমিলে ব্লাইণ্ড এট মিনছ হৈছে ৰাতি নেদেখা ইয়াত ৰাতি সেই শব্দ নাই ইয়াত নাইট শব্দ ব্যৱহাৰ কৰা নাই ব্লাইণ্ড এট নাইট ব্যৱহাৰ কৰা নাই নাইট ব্যৱহাৰ শব্দ নাই ইয়াত আৰু আমি গতিকে আমি ইয়াত ব্লাইণ্ডৰ লগত এট ব্যৱহাৰ কৰিব নোৱাৰি তো ব্লাইণ্ডৰ লগত এট ইয়াত ব্যৱহাৰ কৰিলে বাক্যটো শুদ্ধ নহ'ব অৰ্থ নষ্ট হৈ যাব ব্লাইণ্ডৰ লগত এট ব্যৱহাৰ কৰিবলৈ হ'লে আমাৰ খালী ঠাইৰ পিছত নাইট শব্দ থাকিব লাগিব ব্লাইণ্ড এট নাইট মানে ৰাতি নেদেখা গতিকে ইয়াত এইটো মানে ফিক্স হৈ গ'ল যে ইয়াত আমি এট ব্যৱহাৰ কৰিব নোৱাৰিম এটটো কেঞ্চেল হৈ গ'ল এতিয়া নেক্সট চোৱা ইয়াত আমি ইন ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি शी इज ब्लाइंड इन हार सन्स फल्ट নোৱাৰি ইয়াত ইন ব্যৱহাৰ কৰিব নোৱাৰি ব্লাইণ্ড ইন মিনছ হৈছে এটা চকুৰে নেদেখা এতিয়া ইয়াত এইটো অৰ্থ ল'বলৈ হ'লে বা ইয়াত ইন ব্যৱহাৰ কৰিবলৈ হ'লে ইয়াত ইনৰ পিছত ব্লাইণ্ড ইনৰ পিছত আই শব্দ থাকিব লাগিব চকুৰ ইংৰাজী থাকিব লাগিব আৰু ইয়াত চকুৰ ইংৰাজী নাই शी इज ब्लाइंड इन আই নাই গতিকে ইয়াত ইন ব্যৱহাৰ কৰিব নোৱাৰি ইনটো কেঞ্চেল হৈ গ'ল এতিয়া ৰৈ গ'ল আমাৰ টু আমাৰ ইয়াত হ'ব নিশ্চয় शी इज ब्लाइंड टू हार सन्स फल्ट অৰ্থ হ'ব যে তাই নিজৰ পুতেকৰ ভুল নাজানে বা তাই নিজৰ পুতেকৰ ভুল জানিও নজনাৰ ভাৱ দেখুৱায় গতিকে তোমালোকে নিশ্চয় বুজি পালা যে ইয়াত আমাৰ কি হ'ব টু প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব ইয়াত টু প্ৰিপজিশ্যন ব্যৱহাৰ হ'লে অৰ্থটো মিলে গতিকে আমি ইয়াত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম বাকী দুটা প্ৰিপজিশ্যন যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে অৰ্থটো নিমিলে অৰ্থটো নষ্ট হৈ যায় গতিকে ইয়াত বাকী দুটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব নোৱাৰি शी इज ब्लाइंड एट বা शी इज ब्लाइंड इन ব্যৱহাৰ কৰিব নোৱাৰি তোমালোকে নিশ্চয় বুজি পাইছা নেক্সট নম্বৰ চি আই শ্বেল ডু ইট ডেছ প্লেজাৰ ব্ৰেকেটত আছে উইথ ইন অন এতিয়া তোমালোকে মনত ৰাখিবা প্লেজাৰৰ আগত সদায় উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় অন্য প্ৰিপজিশ্যন ব্যৱহাৰ নহয় উইথ প্লেজাৰ মিনছ হৈছে আনন্দৰে আই শ্বেল ডু ইট উইথ প্লেজাৰৰ আগত আমাক উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় অন্য প্ৰিপজিশ্যন ব্যৱহাৰ নহয় এইটো একেবাৰে সহজ তোমালোকে নিশ্চয় বুজি পাইছা অন্য প্ৰিপজিশ্যন নহ'ব উইথৰ লগত উইথৰ ব্ৰেকেটত আমাৰ উইথ আছে ইন আছে অন আছে ইন নহ'ব ইন প্লেজাৰ নহ'ব বা অন প্লেজাৰ নহ'ব উইথ প্লেজাৰ হ'ব ঠিক আছে নেক্সট নম্বৰ ডি ৰাম ইজ ফণ্ড ডেছ মিউজিক ৰাম ইজ ফণ্ডৰ লগত কোনটো প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় সদায় অফ হয় মনত ৰাখিবা ৰাম ইজ ফণ্ড অফ মিউজিক ৰামে মিউজিক বহুত ভাল পায় অত্যাধিক ভাল পায় বহুত বেছি ভাল পায় ঠিক আছে ফণ্ড অফ মিনছ হৈছে অত্যাধিক ভাল পোৱা কোনো এটা বস্তুক অত্যাধিক ভাল পোৱা বা বিচৰা পচন্দ কৰা তো ফণ্ডৰ লগত সদায় অফ প্ৰিপজিশ্যন হয় অন্য প্ৰিপজিশ্যন ব্যৱহাৰ নহয় ব্ৰেকেটত আমাৰ তিনিটা প্ৰিপজিশ্যন দিছে এটা অফ দিছে এটা অন দিছে এটা ইন দিছে অন আৰু ইন ব্যৱহাৰ নহ'ব কেৱল অফ ব্যৱহাৰ হ'ব নেক্সট আছাম ইজ ৰিচ ডেছ মিনাৰেলছ তোমালোকে মনত ৰাখিবা ৰিচৰ লগত সদায় ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় ৰিচ ইন মানে কোনো এটা বস্তুত চহকী হোৱা ধনী হোৱা আছাম ইজ ৰিচ ইন মিনাৰেলছ অসম মিনাৰেলছত খনিজ পদাৰ্থত চহকী তো ৰিচ ইন মিনছ হৈছে চহকী কোনো এটা বস্তুত চহকী হোৱা ধনী হোৱা অন্য প্ৰিপজিশ্যন ব্যৱহাৰ নহ'ব ব্ৰেকেটত তিনিটা প্ৰিপজিশ্যন দিছে অফ দিছে ইন দিছে এট দিছে অফ আৰু এট নহ'ব কেৱল ইন হ'ব আছাম ইজ ৰিচ ইন মিনাৰেলছ নেক্সট নম্বৰ এফ ডেথ ইজ প্ৰিফাৰেবল ডেছ ডিছগ্ৰেচ ব্ৰেকেটত দিছে আমাৰ তিনিটা প্ৰিপজিশ্যন টু উইথ বাই মনত ৰাখিবা প্ৰিফাৰেবল বা প্ৰিফাৰ যিটো ভাৰ্ব আছে আগতে আহিছিলে প্ৰিফাৰ ভাৰ্বৰ লগত বা প্ৰিফাৰেবল যিটো এডজেক্টিভ আছে ইয়াৰ দুয়োটাৰ লগত সদায় টু প্ৰিপজিশ্যন ব্যৱহাৰ হয় অন্য প্ৰিপজিশ্যন ব্যৱহাৰ নহয় ব্ৰেকেটত তিনিটা প্ৰিপজিশ্যন দিছে টু দিছে উইথ দিছে বাই দিছে উইথ আৰু বাই প্ৰিপজিশ্যন ব্যৱহাৰ নহয় টু হয় প্ৰিফাৰৰ লগত যদি ভাৰ্ব ব্যৱহাৰ হৈছে প্ৰিফাৰ তেতিয়াহ'লে তাৰ লগতো টু হ'ব আৰু যদি প্ৰিফাৰেবল এডজেক্টিভ আছে তাৰ লগতো টুৱে হ'ব আৰু এটা কথা তোমালোকে সদায় মনত ৰাখিবা পৰীক্ষাত যদি এনেকুৱা শব্দ দি দিয়ে খালী ঠাইৰ আগত যিটো শব্দৰ বা যিটো এডজেক্টিভৰ শেষত এবল আছে ABLE যেনে ইয়াত আছে প্ৰিফাৰেবল লাষ্টত চোৱা ABLE আছে বা এনেকুৱা আৰু যদি কোনো শব্দ আছে যিবিলাক শব্দৰ শেষত ABLE আছে এবল আছে তেতিয়াহ'লে তাৰ লগত তোমালোকে টু প্ৰিপজিশ্যন দিবা তোমালোকে নিশ্চয় বুজি পাইছা গতিকে ইয়াত কি হ'ব আমাৰ টু হ'ব ডেথ ইজ প্ৰিফাৰেবল টু ডিছগ্ৰেচ নেক্সট এতিয়া আমি 2014 চনত অহা কুৱেশ্যন কেইটা চাম নম্বৰ এ হ্যাপিনেছ কনচিষ্টছ ডেছ স্পিকিং দ্য ট্ৰুথ ব্ৰেকেটত তিনিটা প্ৰিপজিশ্যন দিছে অফ ফৰ ইন এতিয়া কোনটো চাব চোৱা কনচিষ্টৰ লগত তিনিটা প্ৰিপজিশ্যন হয় অফো হয় ফৰো হয় ইনো হয় এতিয়া কোনটো হ'ব চোৱা তোমালোকে গম পাইছা যে কনচিষ্টৰ লগত তিনিটা প্ৰিপজিশ্যন হয় অফো হয় ফৰো হয় আৰু ইন হয় এতিয়া কোনটো প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ হয় সেইটো জনা উচিত কনচিষ্ট অফ মিনছ কি
কনসিস্টৰ লগত যদি আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ তেতিয়া অৰ্থ কি হ'ব কনসিস্ট অফ মানে হৈছে গঠিত হোৱা বা কোনো এটা বস্তুৰ দ্বাৰা তৈয়াৰ হোৱা বা কোনো এটা বস্তুৰ দ্বাৰা গঠিত হোৱা অৰ্থ বুজায় কনসিস্ট ফৰ মানে কোনো এটা বস্তুৰ কাৰণে বা কোনো এটা বস্তুৰ বাবে গঠিত হোৱা অৰ্থ বুজায় কনসিস্ট ফৰ আৰু কনসিস্ট ইন মানে কি কনসিস্টৰ লগত যেতিয়া আমি ইন ব্যৱহাৰ কৰিম তেতিয়া অৰ্থ কি হ'ব তেতিয়া অৰ্থ হ'ব নিহিত হৈ থকা সোমাই থকা অন্তৰ্ভুক্ত হৈ থকা সন্নিৱিষ্ট হৈ থকা কনসিস্টৰ লগত যেতিয়া আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম এতিয়া ইয়াত কোনটো হ'ব কনসিস্টৰ লগত অফ হ'ব নে ফৰ হ'ব নে ইন হ'ব চোৱা কি কৈছে বাক্যটোত হ্যাপিনেছ কনসিস্টছ ডেশ স্পিকিং দ্য ট্ৰুথ ঠিক আছে হ্যাপিনেছ মিনছ হৈছে আনন্দ কনসিস্ট লগত যদি আমি ইয়াত ইন ব্যৱহাৰ কৰোঁ এতিয়া ক'ব কনসিস্টছ ইন স্পিকিং দ্য ট্ৰুথ মানে সত্য কথা কোৱা এতিয়া বাক্যটোৱে কি বুজাইছে বাক্যটোৱে বুজাইছে যে আনন্দ সত্য কথা কোৱাত কি হৈ আছে নিহিত হৈ আছে অন্তৰ্ভুক্ত হৈ আছে এতিয়া আমি গম পাইছোঁ ইয়াত আমাৰ কনসিস্টৰ লগত ইন ব্যৱহাৰ কৰিলে অৰ্থটো মিলে বাকী প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলে অৰ্থটো নিমিলে এতিয়া আমি যদি ইয়াত অফ ব্যৱহাৰ কৰোঁ হ্যাপিনেছ কনসিস্টছ অফ স্পিকিং দ্য ট্ৰুথ তেতিয়াহ'লে অৰ্থটো নিমিলে অৰ্থটো নষ্ট হৈ যাব আৰু ফৰ ব্যৱহাৰ কৰিলে অৰ্থটো নিমিলে অৰ্থটো নষ্ট হৈ যাব গতিকে ইয়াত ফিক্স হৈ গ'ল এতিয়া কি আমাৰ কনসিস্টৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব আৰু ই কনসিস্ট ইন মানে হৈছে নিহিত হৈ থকা বা অন্তৰ্ভুক্ত হৈ থকা নেক্সট one should be honest dash dealing with fellow men ব্ৰেকেটে তিনিটা প্ৰিপজিশ্যন দিছে এট অন ইন এতিয়া আমাৰ চাব লাগিব অনেষ্টৰ লগত কোনটো প্ৰিপজিশ্যন ব্যৱহাৰ হয় অনেষ্টৰ লগত এট বা অন প্ৰিপজিশ্যন ব্যৱহাৰ নহয় অনেষ্টৰ লগত দুটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় এটা হৈছে ইন আৰু এটা হৈছে এট এটা হৈছে ইন আৰু এটা হৈছে উইথ এতিয়া অনেষ্ট মানে কি অনেষ্ট মানে তোমালোকে জানা অনেষ্ট মিনছ হৈছে সত্যবাদী হোৱা সৎ হোৱা এতিয়া যিটো বস্তুত মানুহ সৎ হ'ব সত্যবাদী হ'ব তাৰ আগত ইন ব্যৱহাৰ কৰা হয় আৰু যাৰ সৈতে সৎ হ'ব তাৰ আগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ হয় তো অনেষ্টৰ লগত ইন কেতিয়া হয় যেতিয়া মানে কোনো এটা বস্তুত সৎ হোৱা বুজাব যিটো বস্তুত সৎ হোৱা বুজাব তাৰ আগত ইন হ'ব আৰু যাৰ সৈতে সত্যবাদী হোৱা বুজাব তাৰ আগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব এতিয়া চোৱা কি কৈছে ওৱান শুড বি অনেষ্ট ডেশ ডিলিং উইথ ফেল' মেন এতিয়া এজন ব্যক্তি কি হোৱা উচিত সত্যবাদী হোৱা উচিত সৎ হোৱা উচিত ওৱান শুড বি অনেষ্ট ডেশ ডিলিং মানে লেনদেনত বুজাইছে ডিলিং মিনছ লেনদেনত সৎ হোৱা উচিত যিটো বস্তুত সৎ হোৱা বুজাব তাৰ আগত ইন হ'ব গতিকে ইয়াত ইন হ'ব ওৱান শুড বি অনেষ্ট ইন ডিলিং আৰু যাৰ সৈতে সৎ হোৱা বুজাব তাৰ আগত উইথ হয় গতিকে ইয়াত উইথ হৈছে চোৱা উইথ ফেল' মেন মিনছ হৈছে লগৰীয়া বন্ধু বান্ধৱ তো লগৰীয়াৰ সৈতে বন্ধু বান্ধৱৰ সৈতে লেনদেনত এজন ব্যক্তি কি হোৱা উচিত সৎ হোৱা উচিত তোমালোকে নিশ্চয় বুজি পাইছা যে ইয়াত অনেষ্টৰ লগত ইন ব্যৱহাৰ কৰা হ'ব যিহেতু ইয়াত কোনো এটা বস্তুত লেনদেনত সৎ হোৱা বুজাইছে বা যিটো বস্তুত সৎ হোৱা বুজায় তাৰ আগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় নেক্সট নম্বৰ চি শ্বি ইজ লুকিং ডেশ আ ডমেষ্টিক হেল্প ব্ৰেকেটত তিনিটা প্ৰিপজিশ্যন দিছে 2 in 4 এতিয়া কোনটো প্ৰিপজিশ্যন হ'ব লোকৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলে কি অৰ্থ হয় ইন ব্যৱহাৰ হ'লে কি অৰ্থ হয় আৰু ফৰ ব্যৱহাৰ হ'লে কি অৰ্থ হয় গোটেইকেইটা আগতে আমাৰ জনা উচিত লুক টু মানে কি লুক টু মিনছ হৈছে কোনো এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰা বা নিৰ্ভৰশীল হোৱা লুক টু মিনছ তাৰপিছত আছে লুক ইন লুকৰ লগত ইন ব্যৱহাৰ নহয় লুক ইন অনহে ব্যৱহাৰ হয় লুকৰ লগত ইন হয় কিন্তু ইনৰ পিছত আকৌ অন থাকিব লাগিব লুক ইন অন বা লুক ইন টু তেনেকৈ ব্যৱহাৰ হয় কেৱল লুক ইন ব্যৱহাৰ নহয় লুক ইন টু হয় লুক আফটাৰ হয় লুক ফৰ হয় বহুত প্ৰিপজিশ্যন ব্যৱহাৰ হয় লুক ইন ব্যৱহাৰ নহয় লুকৰ লগত লুক ইন টু ব্যৱহাৰ হয় তাৰপিছত আছে লুক ফৰ মিনছ কি লুক ফৰ মিনছ হৈছে বিচৰা কোনো এটা বস্তুক বিচাৰি ফুৰা লুক ফৰ লোকৰ লগত ফৰ যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া তাৰ অৰ্থ হয় কোনো এটা বস্তুক বিচাৰি ফুৰা এতিয়া ইয়াত কি বুজাইছে চোৱা শ্বি ইজ লুকিং ডেশ আ ডমেষ্টিক হেল্প ইয়াত যদি আমি টু ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে অৰ্থটো নিমিলে শ্বি ইজ লুকিং টু আ ডমেষ্টিক হেল্প নিমিলে অৰ্থটো লুক টু মানে কৈছিলোঁ
যে কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰা ইয়াত অৰ্থটো নিমিলে গতিকে লুকটো নহ'ব আৰু লুকৰ লগত ইন ব্যৱহাৰ নহয় অলপ আগতে ক'লোঁ গতিকে ইনো নহ'ব এতিয়া ফিক্স হৈ গ'ল 4 হ'ব শ্বি ইজ লুকিং ফৰ আ ডমেষ্টিক হেল্প তাই ঘৰুৱা সহায় বিচাৰি আছে ঘৰৰ সহায় বিচাৰি আছে বিচাৰি ফুৰিছে শ্বি ইজ লুকিং ফৰ আ ডমেষ্টিক হেল্প গতিকে ইয়াত 4 হ'ব অৰ্থটো মিলে নেক্সট নম্বৰ ডি দ্য বাৰ্ডেন ছিম টু মাছ ডেছ হিম এতিয়া চোৱা ইয়াত কোনটো প্ৰিপজিশ্যন হ'ব তিনিটা দিছে 2 on 4 এতিয়া ইয়াত প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব আমাৰ 4 বাৰ্ডেন যিটো শব্দ আছে আৰম্ভণিত দ্য বাৰ্ডেন ছিম টু মাছ এতিয়া মনত ৰাখিব লাগিব বাৰ্ডেন মিনছ হৈছে বুজা ছবি সকলোৱে জানে এতিয়া যাৰ বাবে বুজা হয় তাৰ আগত সদায় 4 প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় দ্য বাৰ্ডেন ছিম টু মাছ ফৰ হিম যে বুজাটো তাৰ বাবে বহুত বেছি যেন লাগিছিল দ্য বাৰ্ডেন ছিমড বুজাটো লাগিছিল টু মাছ বহুত বেছি ফৰ হিম তাৰ বাবে তো যাৰ বাবে বুজা হয় তাৰ আগত সদায় 4 প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় অন্য প্ৰিপজিশ্যন ব্যৱহাৰ নহয় দ্য বাৰ্ডেন ছিম টু মাছ ফৰ হিম তোমালোকে নিশ্চয় বুজি পাইছা যে বাৰ্ডেনৰ লগত 4 প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ হয় যেতিয়া মানে যাৰ বাবে বুজা হোৱা বুজাইছে যাৰ বাবে বাৰ্ডেন হোৱা বুজাইছে তাৰ আগত 4 ব্যৱহাৰ কৰা হয় সেইকাৰণে ইয়াত 4 প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় আজিৰ লেচনটো বুজি পাইছা নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট এক্সাম্পলৰ ওপৰত আলোচনা কৰিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে